এয়া নতুন অসম। যোৱা এটা দশকত ৰাজ্যত আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন, যোগাযোগ ব্যৱস্থাৰ পৰা অৰ্থনৈতিক উন্নয়নলৈ, বিশ্বমানৰ বিমানবন্দৰৰ পৰা ছেমি কণ্ডাক্টৰ প্ৰকল্পলৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে প্ৰকৃতাৰ্থত পৰিগণিত হৈছে অসম। পৰিবহণ বিশেষকৈ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত দেশৰ আৰু ৰাজ্যৰ উন্নয়ন নিৰ্ভৰ কৰে। অসমৰ যোৱা সময়ছোৱাত প্ৰায় এটা দশক সময়ছোৱাত অসমৰ পথ পৰিবহণ যোগাযোগ ব্যৱস্থাৰ কি ধৰণৰ পৰিৱৰ্তন হৈছে, কি ধৰণৰ উন্নয়ন সাধন হৈছে, সেই কথা আমি ৰাইজৰ পৰা জানিবলৈ কিছু চেষ্টা কৰিম। বিগত এটা দশকত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো হৈছে যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ উন্নয়ন। যোগাযোগেই হ'ল মূল চাবিকাঠি উন্নয়ন আৰু উত্তৰণত। গতিকে বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত চুকে কোণে যোগাযোগ ব্যৱস্থাৰ যি আমূল পৰিৱৰ্তন হৈছে, আজি গুৱাহাটী মহানগৰতেই যিটো যান জঁটৰ সমস্যাৰ পৰা লাঘৱ কৰাৰ কাৰণে এক দীৰ্ঘদিনীয়া প্ৰচেষ্টা হাতত লৈছে, আঁচনি লৈছে, তাৰ বাবে আমি তাৰ ফল দেখিবলৈ পাইছোঁ। পৰ্যটনৰ ক্ষেত্ৰতো ৰাজ্যখনত আছে যথেষ্ট সম্ভাৱনা। কাজিৰঙা এলিভেটেড কৰিডৰৰ দৰে পদক্ষেপসমূহে অনাগত দিনত যোগাযোগ আৰু পৰ্যটনৰ বহু সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে বিভিন্নজনে। দ্ৰুত উন্নয়নৰ ধাৰা সৃষ্টি কৰা ৰাজ্যখনত এতিয়া চহৰৰ পৰা গাঁৱৰ দূৰত্ব কমিছে। আজি ধৰক নতুনকৈ এলিভেটেড কৰিডৰ আৰম্ভ হৈছে আমাৰ বাবে। গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজৰ উন্নয়ন সাধন হৈছে। লগতে আজি হাইৱে, যিটো হাইৱে আপোনাৰ আগতে আমি যাবলৈকে 1 ঘণ্টা লাগিছিল, আজি আপোনাৰ সেইটো 1 মিনিটৰ ৰাস্তা হৈছে। আজি গাঁৱৰ লগত চহৰৰ যিটো কানেক্টিভিটি হৈছে, যিখিনি মানুহৰ যিটো এটা আগতে এটা ডিষ্টেঞ্চ আছিল, সেই ডিষ্টেঞ্চো আজি এটা দশকৰ ওপৰত যিটো উন্নয়নৰ ধাৰা হৈছে, সেইটোৰ ওপৰত আমি সঁচাকৈ গৌৰৱান্বিত। এয়াৰপৰ্ট কৰিলে, ৰাস্তা ঘাট কৰিলে, উত্তৰ গুৱাহাটী ব্ৰিজ কৰিলে, আৰু এইবিলাক যি কাম কৰিলে স্থানীয় আমি মানুহ হিচাপে ইমান ভাল পাইছোঁ, আৰু নেক্সট যেন ভাল হয় সেইটোৰ কাৰণে আমি কৈছোঁ। আমাৰ ষ্টুডেণ্টবোৰৰো বহুত উপকৃত কৰিছে। নিউ এয়াৰপৰ্ট হৈছে, মাছখোৱা ব্ৰিজ হৈছে। আশা কৰিছোঁ আৰু পিছলৈ আৰু উন্নত হ'ব। ই আমাৰ অৰ্থনৈতিক পৰিকাঠামো, ই আমাৰ সাংস্কৃতিক পৰিকাঠামো, ই আমাৰ পৰ্যটনৰ পৰিকাঠামো। অনাগত দিনতো সামাজিক, অৰ্থনৈতিক আদি সকলো দিশতে দেশৰ ভিতৰত এক উল্লেখযোগ্য ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ আশা প্ৰকাশ কৰিছে সকলোৱে। গুৱাহাটীৰ পৰা ভৱেশ মেধিৰ ৰিপৰ্ট, DD নিউজ অসম।